আজি 2025 বৰ্ষৰ অন্তিমটো দেওবাৰ আৰু অন্তিমটোৰ দেওবাৰ উপলক্ষে বনভোজকাৰী দলসমূহে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে বনভোজ স্থলীসমূহত। আৰু মই উপস্থিত আছোঁ নগাঁও জিলাৰ কাৰ্বি আংলং সীমান্তৰ চাপানলা কুণ্ডত। ইয়াত দেখিবলৈ পোৱা গৈছে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা বনভোজকাৰী দলসমূহ আহিছে লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে পুৰণিক বিদায় আৰু নতুনক আদৰণি জনাবৰ বাবে এইদৰে আহি চাপানলা কুণ্ডত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত চাপানলা কুণ্ডৰ যি পৰিচালনা সমিতি আছে তেওঁলোকৰ লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, আজি বছৰটোৰ অন্তিমটো দেওবাৰ, কিমান বনভোজকাৰী দল ইয়ালৈ আহিছে? হয়, যথেষ্ট সংখ্যক বনভোজকাৰী দল আহিছে। আপোনালোকৰ জৰিয়তে মই পোনপ্ৰথমে বনভোজকাৰী দললৈ যিসকল বনভোজকাৰী দল আমাৰ ইয়ালৈ আহিছে তেখেতসকলক মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা ওলগ যাচিছোঁ। আৰু লগতে আগন্তুক আহি থকা প্ৰথমটো সপ্তাহত এনেকুৱাই মানে লোকালয় হৈ পৰিব বুলি পেলাই আমি আশা কৰিছোঁ। আৰু প্ৰশাসনৰ লগতো আমি যোগাযোগ ৰাখিছোঁ, তেখেতসকলে আমাৰ লগতো যোগাযোগ ৰাখিছে। তেখেতসকলৰ পৰা যথেষ্ট সহায় সহযোগ পাইছোঁ আৰু যিকোনো মুহূৰ্ততে তেওঁলোকে আহি আমাৰ মাজত উপস্থিত হ'ব আৰু তেখেতসকলে আমাক ধুনীয়াকৈ সহায় সহযোগ কৰি পৰিচালনা কৰাত তেখেতসকলে যথেষ্ট সহায় কৰিব আৰু তেখেতসকলৰ প্ৰতি আমাৰ আশা আৰু বিশ্বাস আছে। এইবাৰ বনভোজকাৰীৰ সংখ্যাটো কমিছে নেকি? বনভোজকাৰী দলৰ এইবাৰ বনভোজকাৰী দলৰ সংখ্যাটো অলপ কমিছিল, যিহেতুকে আমাৰ জুবিনদাৰ ঘটনাটোক লৈ পেলাই যথেষ্ট লোকসকলে তেওঁৰ অনুৰাগীসকলে মানে ফূৰ্তি ফাৰ্তা কৰাটো অলপমান বন্ধ কৰিছিলে। বৰ্তমান বছৰটোৰ শেষৰ সপ্তাহ আৰু আগন্তুক নতুন বছৰ আদৰিবৰ কাৰণে যথেষ্ট লোক আমাৰ বনভোজস্থলীলৈ আহিছে। হয়, নিশ্চয়কৈ এয়া আছিল চাপানলা কুণ্ডৰ যি পৰিচালনা সমিতি। তেওঁলোকে জনাইছে যে যোৱা বছৰতকৈ এই বছৰ বনভোজকাৰী দলসমূহৰ সংখ্যা যথেষ্ট কম, কিয়নো যি হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই ইতিমধ্যে কষ্টব্ধ হৈ পৰিছে অসম, আৰু সেয়েহে বনভোজকাৰী দলৰ সংখ্যা যথেষ্ট পৰিমাণে কম। ইয়াত দেখিবলৈ পোৱা গৈছে বনভোজ খাবলৈ আহি এইদৰে আচলতে খেলত ব্যস্ত হৈ পৰা দেখিবলৈ পাইছে। মই বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক? বেবেজিয়াৰ পৰা। বেবেজিয়াৰ পৰা আগতে আহিছিলে? আহিছো। কেনেকুৱা লাগিছে? ভাল লাগিছে আহি খেলি আছেহি। হয় হয়, নিশ্চয়কৈ এয়া আছিল বেবেজিয়াৰ পৰা আহিছিল। আৰু ইয়াত আৰু এজন দাদা আছে, দাদাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় দাদা, ক'ৰ পৰা আহিছিল? বেবেজিয়াৰ পৰা আহিছো। একেলগে আহিছে। কেনেকুৱা লাগিছে পৰিৱেশটো? নিশ্চিতভাৱে পাহাৰ আৰু এটা সুতিৰে এটা নৈসৰ্গিক শোভাবৰ্ধন কৰা এটা জাগা এই চামগুৰি বনভোজস্থলী। নিশ্চিতভাৱে ভাল লাগিছে আৰু বিশেষকৈ যান্ত্ৰিকতাৰ মাজতে আহি এটা ৰিক্ৰিয়েশ্যন হোৱাটো সঁচাই বৰ আমোদজনক আৰু ভালো লাগে। গতিকে ধন্যবাদ। আহি বেডমিণ্টন খেলি আছে, কেনেকুৱা? নিশ্চিতভাৱে ভাল লাগিছে, কাৰণ টাইমটো এনজয় কৰিছোঁ আৰু। হয়, ধন্যবাদ। এয়া আছিল বেবেজিয়াৰ পৰা অহা বনভোজকাৰী দল। তেওঁলোকে আহি ইয়াত যি প্ৰাকৃতিক সৌন্দৰ্য আছে সেই সৌন্দৰ্য উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে দেখুৱাই আছোঁ ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা বনভোজকাৰী দলসমূহ আহিছে। আহি এইদৰে আচলতে তেওঁলোকে বনভোজস্থলীত আহি যি প্ৰাকৃতিক সৌন্দৰ্য আছে সেই সৌন্দৰ্য উপভোগ কৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ। এয়া হৈছে নগাঁও জিলাৰ কাৰ্বি আংলং সীমান্তত অৱস্থিত চাপানলা কুণ্ড। চাপানলা কুণ্ডত এয়া বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি ইয়াৰে লোকেল। হয়, এয়া আছিল এয়া চাপানলা কুণ্ডৰ পৰা সমগ্ৰ পৰিৱেশ দেখুৱাই থকা হৈছে। মই কিছু লোক আছে। कहाँ से आए हो आप लोग? I am from Hyderabad. Hyderabad. कैसा लगा आपको? It's very nice and a good picnic spot. And really we are enjoyed. First time? First time I am coming. Thank you. এয়া হায়দৰাবাদৰ পৰা আহিছিল, পোনপ্ৰথমবাৰৰ বাবে তেওঁলোক ইয়ালৈ আহিছে। আহি যথেষ্ট আনন্দ অনুভৱ কৰিছে। মই দেখুৱাইছোঁ আৰু এগৰাকী আইতা আছে। আইতা ক'ৰ পৰা আহিছে আপুনি? নগাঁও। আগতে আহিছেনে? নাই আহা। কেনেকুৱা লাগিছে আহি? ভালে লাগিছে। ভাল লাগিছেনে? ভাল লাগিছে। আজি ননৈৰ পৰা আপুনি ইয়াত আহিছে? হয়। কোন আহিছে আপোনাৰ লগত? আহিছে এই ভতিজা ল'ৰাহঁত আহিছে, আকৌ গাঁৱৰো আহিছে, আমাৰ গোটৰ পৰা আহিছো। হয়, নিশ্চয়কৈ এগৰাকী আইতায়ো যি চাপানলা কুণ্ডৰ যি বনভোজস্থলীত আহিছে, যি বছৰটোৰ শেষৰটোৰ দেওবাৰ উপভোগ কৰিবৰ কাৰণে, কিয়নো পুৰণিক বিদায় জনাই নতুনক আদৰিবৰ বাবে ইতিমধ্যে চাপানলা কুণ্ডত আহি উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহ। আৰু এয়া আছিল চাপানলাৰ যি বনভোজস্থলী, এই বনভোজস্থলীৰ পৰিৱেশ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।